শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী তেওঁলোকৰ ওচৰত মই অতিকৈ কৃতজ্ঞ কাৰণ তেওঁলোকে মোৰ আৰ্থিক ব্যৱস্থাক লক্ষ্য কৰি মোক বিনামূলীয়া স্কলাৰশ্বিপ আগবঢ়াইছিলে তেওঁলোকক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম লখিমপুৰ জিনিয়াছ একাডেমীৰ ইয়াতে ৰাজীৱ পাল ইয়াতে উপস্থিত হৈছে যে ৰাজীৱ পালে ইয়াতে 95.4% ইয়াতে উত্তীৰ্ণ হৈছে বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে তেওঁৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম আৰু ৰাজীৱ পালক এটা বিশেষ কথা যে ৰাজীৱ পালক এই বিদ্যালয়খনে বিনামূলীয়াকৈ পাঠদান কৰাইছিল আৰু আমি তেওঁৰ লগত পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম নমস্কাৰ মই পোনপ্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম কাৰণ মোৰ কষ্টৰ লগতে আপোনালোকৰ আশীৰ্বাদেই যে মোক শীৰ্ষত উপনীত কৰিছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিম মোৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰী গাঁৱৰ দাদা বাইদেউসকল মা দেউতা সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিম তেওঁলোকৰ ওচৰত মই অতিকৈ কৃতজ্ঞ কাৰণ তেওঁলোকে মোৰ আৰ্থিক ব্যৱস্থাক লক্ষ্য কৰি মোক বিনামূলীয়া স্কলাৰশ্বিপ আগবঢ়াইছিলে অকল ময়ে নহয় আৰু ৩-৪জনো আছে যি 90% পাইছিলে আৰু বিনামূলীয়া পাঠদান পাইছিলে তেওঁলোকক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আৰু সদায় যাতে তেওঁলোকৰ আশীৰ্বাদৰ হাৰ মূৰৰ ওপৰত থাকে তাকে মই কামনা কৰিম মোৰ 95.4 হয় তেনে বিশেষ কোনো নাই যেতিয়া সময় পাইছিলোঁ তেতিয়া পঢ়িছিলোঁ মন দি পঢ়িছিলোঁ সেয়াই হয় নিজৰ কষ্টৰ লগতে মা দেউতাৰ ছাপৰ্টে যিটো হয় সকলোকে মানে সফলতাৰ আগলৈ লৈ যাব পাৰে নিজৰ কষ্টৰ লগতে মা দেউতাৰ আশীৰ্বাদ শিক্ষাগুৰুসকলৰ আশীৰ্বাদ সকলোৱে থাকিব লাগিব লগতে মই শিক্ষানুষ্ঠানৰ পৰা বহুত সুবিধা লাভ কৰিছিলোঁ তেওঁলোকে মোক বাহ্যিক দিশৰ লগতে মানসিক দিশতো সাহস যোগাইছিলে যাৰ বাবে মই যিকণ পাইছোঁ সেইকণ কৰিব পাৰিছোঁ বুলি মই ভাবোঁ সেয়া মোক স্কলাৰশ্বিপ আগবঢ়াইছিলে 90% পাইছিলোঁ সকলো পাঠ্যক্ৰমিক দিশবোৰক মোক বিনামূলীয়া পাঠ্যগ্ৰহণৰ সুবিধা কৰি দিছিলে এগৰাকী সুফল ব্যক্তি হয় সমাজৰ বাবে সেৱা আগবঢ়োৱা লখিমপুৰক অসমৰ মাজতে দাঙি ধৰা মই ভাবিছোঁ ইয়াৰ পিছত মই এগৰাকী চিকিৎসক হ'বলৈ মই আশা কৰোঁ ধন্যবাদ জনাইছোঁ আমি শিক্ষাগুৰুসকলৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিম হয় আমি আজি জিনিয়াছ একাডেমী গৌৰৱৰ দিন ৰাজীৱ পাল ইয়াৰ কাষত আছে এয়া অভিলাষ শইকীয়া ৰাজীৱ পালে জিলাখনৰ ভিতৰত বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ পালে আৰু অভিলাষ শইকীয়াই অসমৰ ভিতৰতে নৃতত্ব বিষয়ত সৰ্বোচ্চ নম্বৰ পালে তেওঁ আমাৰ একাডেমীৰ কলা শাখাত সৰ্বোচ্চ নম্বৰ পাইছে গতিকে এই দুজন ছাত্ৰৰ যোগেদি বাকীসকল ছাত্ৰ ছাত্ৰী 90% হ'ব যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে স্পেচিয়েলি এই দুজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ জিনিয়াছ একাডেমীৰ নামটো আজি জিলাখনৰ লগতে চিনাকি কৰি দিবলৈ বিগত বৰ্ষসমূহৰ যি ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবৰ কাৰণে তেওঁলোক সক্ষম হ'ল আমি তেওঁলোকক লৈ গৌৰৱান্বিত হয় আমি জিনিয়াছ একাডেমী জন্ম লকডাউনৰ বহুত সংখ্যক ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া পাঠদান কৰাম ৰাজীৱ পাল মেট্ৰিকত ৪ৰ্থ স্থান পাইছিলে তেওঁ দৰিদ্ৰতা বুলিয়েই নহয় এতিয়া ৪ৰ্থ স্থান পোৱাৰ কাৰণে আমি একাডেমী পৰিয়ালে তেওঁক পঢ়াৰ সম্পূৰ্ণ খৰচ বহন কৰিছিলোঁ আৰু বিগত বৰ্ষসমূহত তেওঁলোকৰ যদি কিবা বিষয়ত তেওঁৰ কিবা অসুবিধা আছিলে আমাৰ শিক্ষকসকলে তেওঁক কলেজত পঢ়োৱাৰ উপৰিও তেওঁ ঘৰত গৈ সেই পাঠসমূহ আখোজাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছিলে হয় সেইটো এটা ৰাজীৱ পাল জ্বলন্ত উদাহৰণ এটা তেওঁ মেট্ৰিকত ৪ৰ্থ স্থান পাইছিলে এতিয়া তেওঁ যদি কাউন্সিলে যদি স্থান দিলেহেঁতেন তেতিয়াও আমি তেওঁ হাই ছেকেণ্ডেৰীত স্থান পাবলৈ সক্ষম হ'লহেঁতেন গতিকে ৰাজীৱ পাল তাৰ এটা জ্বলন্ত উদাহৰণ আমি জিনিয়াছ একাডেমী পৰিয়ালটো আমি এটা নতুন ঘৰলৈ আহিলোঁ এতিয়া আমাৰ স্থায়ী গৃহ হ'ল আমি এই বছৰৰ পৰা স্থায়ী গৃহত পাঠদান কৰিম আমি জিনিয়াছ একাডেমীয়ে লখিমপুৰৰ শিক্ষা জগতৰ বা বৌদ্ধিক জগতৰ বিভিন্ন ব্যক্তিৰ পৰামৰ্শ বিচাৰোঁ আহক জিনিয়াছ একাডেমী পৰিয়ালৰ লগত সংযুক্ত হওক আমি তাৰে আশা কৰিছোঁ ভৱিষ্যতে আমি অনাগত দিনসমূহতো জিনিয়াছ একাডেমী পৰিয়ালে এনেকুৱা ধৰণৰ সফলতাৰ ধাৰা অব্যাহত ৰাখিম বুলি আমি পৰিকল্পনা কৰাৰ দায়বদ্ধ হয় ৰাজীৱ পালেই হওক বা অভিলাষেই হওক জিনিয়াছ একাডেমী নামভৰ্তি কৰাৰ দিনৰ পৰা তেওঁলোকক লৈ আমি সপোন দেখিছিলোঁ সেই সপোন আজি দিঠকত পৰিণত হৈছে আমি তেওঁলোকৰ ৰিজাল্ট লৈ সুখী ধন্যবাদ জনাইছোঁ
কি ক'ব বিচাৰিব বিদ্যালয়খন আপোনালোকে ইয়াত ৰাজীৱ পালক বিনামূলীয়াকৈ পাঠদান কৰাইছিল আপোনালোকে বিচৰা ধৰণে ফলাফল পাইছে আৰু যে দৰিদ্ৰতাই যে হেঙাৰ হ'ব নোৱাৰে পঢ়াৰ ক্ষেত্ৰত এই কথা প্ৰতিফলিত কৰিছে ৰাজীৱ পাল হয়, ইয়াৰ জ্বলন্ত উদাহৰণ ৰাজীৱ পাল। আজি এই বছৰ ৰিজাল্টৰ ৰাজীৱ পাল আৰু অভিলাষ শইকীয়াৰ জৰিয়তে জিনিয়াছ একাডেমীক পুনৰবাৰ বিগত বৰ্ষবোৰ দৰে অসমত আকৌ প্ৰতিষ্ঠা কৰিলে, চিনাকি কৰাই দিলে। আৰু দুইজন খুব ভাল ছাত্ৰই আছিলে। জিনিয়াছ একাডেমীয়ে প্ৰতিষ্ঠা কালৰ পৰাই যি সাফল্য ধাৰা অব্যাহত ৰাখিছে, এই ধাৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিলে। মই দুয়োগৰাকীলৈ জিনিয়াছ একাডেমী পৰিয়ালৰ তৰফৰ পৰা আশীৰ্বাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তোমালোকে সমাজত একোগৰাকী সফল সৎ নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰক। ৰাজীৱ পালৰ মাতৃৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে মোৰ নমস্কাৰ, স্কুলৰো ধন্যবাদ। এতিয়া আৰু মই কি ক'ম, মই ইমানতে পুত্ৰৰে সফলতাত কেনেকুৱা লাগিছে? সুখী, এইটোতে সুখী। যিহেতু বিদ্যালয়খনে আপোনাৰ সন্তানক বিনামূলীয়াকৈ এটা পাঠদান কৰাইছিল, হয় কৰাইছিলে, ভাল ফল দেখাবলৈ সক্ষম ভাল খালে, হয় এইটো মানে খুব ভাল পাইছোঁ মই। স্কুলটোৰ ধন্যবাদ থাকিলে আৰু মানতে মই কেনেকুৱা ধৰণৰ আৰ্থিক সুবিধা সেনেকুৱা সুবিধা স্কুলৰ পৰা সুবিধা পাইছোঁ আমি, সেইটোকে আমি ধন্যবাদ দিলোঁ আৰু কি ক'ম। হয়, এয়াই আছিল ৰাজীৱ পাল আৰু ৰাজীৱ পালৰ মাতৃৰ ভাষ্য আমি দেখাবলৈ যত্ন কৰিলোঁ। দৰিদ্ৰতাই যে কেতিয়াও পঢ়াৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে, সেয়াই প্ৰতিফলিত কৰিলে ৰাজীৱ পালে। আৰু ৰাজীৱ পালক এই বিদ্যালয়তে বিনামূলীয়াকৈ পাঠদান কৰা হৈছিল। আমি পোনে পোনে দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ জিনিয়াছ একাডেমীৰ পৰা।